হেল্ল' এভৰিৱান, বহুত দিনৰ পিছত মানে আজি এনেকুৱা আৰু এটা ভিডিঅ' লৈ আহিছোঁ ৰ'ব। মানে এইবিলাক হৈছে বহুত পুৰণা ভিডিঅ'। আচলতে মই ভিডিঅ'বিলাক এডিট কৰাৰ এলাহতে দিয়া নাছিলোঁ আৰু তাৰ আগতো যোনবিলাক ভিডিঅ' দিছিলোঁ সেইবিলাকো কিন্তু বহুত আগৰে ভিডিঅ' আছিল। আৰু এনেকুৱাকৈ মানে মানুহজন এতিয়া পূৰা ভালদৰে সুস্থ হৈ গৈছে আৰু এনেকুৱাকৈ এটাকৈ দুটা চকুৱে আমি অপাৰেশ্যন কৰাৰ পিছতহে ভিডিঅ'বিলাক দি আছিলোঁ। আৰু এনেকুৱাকৈ চাওক এতিয়া মানে পূৰা সুস্থ আৰু মানে নাতিনীয়েকৰ লগত ধুনীয়াকৈ বেডমিণ্টন খেলিছে আৰু খেলি নেক্সট দিনা মানে মোক কৈ আছে আৰু মোক সেয়ে কৈ আছে আৰু যে এতিয়াতো পূৰা সুস্থ হৈ গৈছোঁ আৰু চেকআপৰ টাইমো আহি গৈছে। মানে এনেও মানে কিছুমান মানুহ বহুত মানে কেয়াৰিং থাকে ন, তো আমাৰ মানে দেউতা মানে শহুৰ দেউতা মানে সেনেকুৱা আৰু টাইম টু টাইম চব বস্তু মানে টাইম টু টাইম। যদি ডক্টৰে কৈছে 12টাত ঔষধটো খাব লাগিব, 12টাৰ 1 ছেকেণ্ড পিছত নাযায়, 12টা মানে 12টাই হ'ব আৰু সেনেকুৱা আৰু। তো সেনেকুৱাকৈ চেকআপৰ টাইম আহি গৈছে। তো মোক কৈ থাকোঁতে মই বোলো ঠিক আছে। তাৰপিছত আমি এনেকুৱাকৈ নেক্সট দিনা ৰাতিপুৱা মানে ওলালোঁ চেকআপৰ কাৰণে আৰু এতিয়া আমি যাই আছোঁ গুৱাহাটী। আৰু মই প্ৰত্যেকবাৰেই মানে ঘৰত যোৱা সময়ত এনেকুৱা মোৰ হয়ে হয়, মানে এখন বাছত পূৰা একদম অলপ হেঁচা ঠেলা টাইপ থাকে আৰু এখন বাছত কিন্তু পূৰা ফ্ৰী থাকে, একদম ফ্ৰী। মানে প্ৰত্যেক বছৰ মই বিয়া হোৱা আজিলৈকে যিমানবাৰ ঘৰত গৈছোঁ তো এনেকুৱাই পাইছোঁ। মানে এখনত অলপ কষ্ট পাওঁ কিন্তু নেক্সটখন আৰু পূৰা ফ্ৰী থাকে। এই বোলে সেনেকুৱা নহয় যে গাড়ীখন পূৰা একদম শ্ল' যাই থাকিব, কাৰণ সিহঁতৰ এটা টাইম থাকে না যে ইমান টাইমত নলবাৰী যাম বা ইমান টাইমত বৰপেটা যাম, সেনেকুৱা চিষ্টেম। আৰু আহি পাই গ'লোঁ। মানে আমি এখন বাছত উঠি আহি আৰু বৰপেটাত মানে আৰু এখন বাছ বদলাব লাগে। তো সেইখন বাছ মানে চেঞ্জ কৰি অলপ খাই ল'লোঁ আৰু চাহপাহ কিবা কিবি যি পাওঁ সেইখিনি খাই লৈ আৰু এইখন বাছত উঠি গ'লোঁ আৰু এতিয়া যাই আছোঁ নলবাৰীলৈ, মানে আমাৰ ঘৰলৈ। আৰু বাছতে এটা মোৰ অৱস্থা চাওকচোন, মানে কি হৈছে ইমান বেছি দাউৰি ঘৰৰ কাম কাজ শেষ কৰি মানে 10টা বজাত ঘৰ এখন কমপ্লিট, মানে বাহিৰত কি থাকে সেইবিলাকো ঘৰত থ'ব লাগে, ঘৰত কি আছে সেইবিলাকো চাফ চিকুণ কৰি তাৰপিছতে ঘৰৰ পৰা ওলাব লাগে। সেইবুলি মানে নিজৰ দেহাৰ যত্ন আৰু কি ক'ম, সেনেকুৱাকৈ মানে নকলিছটো মানে বেগতে লৈ আহিছিলোঁ। সেইটো নকপালিছটো এতিয়া বাছতে লগাই আছোঁ। মানুহবিলাক চাইও আছে, মোক পাগল বুলি ভাবিছে কিজানি। যি হওক আৰু নহৰ যি অৱস্থা সেই বুলি আৰু লগাই লৈছিলোঁ নকপালিছ বাছতে। আৰু এনেকুৱাকৈ আহি মানে এতিয়া আবেলি 4টা মানে বাজে, ইমান বেছি বৰিং লাগি গৈছিল। আচলতে আমি ওলাতো দেৰি কৰিছোঁ, 12টা মানত ঘৰৰ পৰা ওলাইছিলোঁ, সেয়েহে মানে দেৰি হৈ গৈছিল অহা সময়ত। আৰু এনেকুৱাকৈ তাইৰো মানে একদম বেয়া লাগি গৈছে, টোপনি লাগি আছে তাইৰো। এয়া কিন্তু তাই গাড়ীত কোনো দিনো ডিষ্টাৰ্ব নেদে আজিলৈকে। ডিষ্টাৰ্ব, বমি বা কিবা খাম কিবা কি সেনেকুৱা চিষ্টেম নাই। তাই মানে একদম মানে ভাল আৰু নৰম টাইপৰ। তো এনেকুৱাকৈ আহি আৰু গধূলিয়ে হৈ গ'ল এতিয়া। আৰু এতিয়া আমি পাই গ'লোঁ নলবাৰী আৰু আমাক 5:30 বজাত নলবাৰী গণেশ মন্দিৰত নমাই দিছিল। মানে সিদিনা ৰাতি আমি ঘৰতে থাকিলোঁ, মানে আমাৰ ঘৰত, আমাৰ মাহঁতৰ ঘৰত। আৰু সিদিনা ৰাতি আমি ঘৰতে থাকি নেক্সট দিনা ৰাতিপুৱা আহে মানে ডক্টৰৰ কাৰণে ওলাই গৈছোঁ। আৰু এইফালে আমাৰ দাদা আৰু এইফালে আছে দেউতা, শহুৰ দেউতা। মানে দাদাই আমাক লৈ গৈছে ডক্টৰৰ কাৰণে আৰু মই অকলে হ'লেতো নোৱাৰিলোঁ হয়। আৰু এওঁ কিবা এটা কামত মানে বিজি আছিল, সেয়েহে এওঁ আহিব নোৱাৰিল। ময়ে শহুৰ দেউতাক লৈ আহিছোঁ আৰু এইফালে দাদা আছিল। দাদাই মানে আমাক হস্পিতাললৈকে লৈ গৈছে। ৰাতি আমি ঘৰত থাকি নেক্সট দিনা ৰাতিপুৱা আমি গ'লোঁ হস্পিতালত। আৰু যাই মানে এতিয়া অলপ টেনশ্যনো লাগিছে, কিবা কয় আৰু চব ঠিক ঠাক আছে নে নাই, মই বা খোৱা পাতি ঠিক ঠাক দিলোঁ না নাই, কিবা এইবিলাকে মানে মনত উল্টা কিবা কিবি ভাৱ আহি আছে। আহি এটা ডাক্তৰ তাতে আমি মানে চেক কৰিছিলোঁ আগতে। সেই ডক্টৰে কৈছে মানে কিবা মেচিনত চেক কৰিব লাগিব, সেই বুলিহে আমি আৰু এখন ডক্টৰৰ তাতে আহিলোঁ, মানে হস্পিতালত আহিছোঁ। ইয়াতে মানে এতিয়া মেচিনেৰে নাই কিহেৰে মানে চেক কৰিব। তো সেনেকুৱাকৈ দুখন হস্পিতাল কি কৈছোঁ না, সেইকাৰণে আৰু বেছি ভয় লাগি আছিল। এবার ZHPROON সেয়ে আৰু সকলোবোৰ কাম ঠিক ঠাকে হৈ গ'ল, কোনো প্ৰব্লেম নাই বুলি কৈছে। সেইকাৰণে মানে ডক্টৰ তাতে পূৰা বঢ়িয়া কৰি চেকআপ কৰি আমি ঘৰত থাকিলোঁ। তাৰে নেক্সট দিনাহে আমি আহিলোঁ। আৰু এতিয়া আমি আমাৰ নিজৰ ঘৰলৈ, মানে মোৰ শহুৰহঁতৰ ঘৰলৈ কাৰণে আহি আছোঁ। আৰু এতিয়া বাছ চাওক না পূৰা ফুল। আৰু এইফালে শহুৰ দেউতা ক'লা চশমাৰ পৰা বগা চশমাত মানে ৰূপান্তৰ হ'ল, হৈ এতিয়া আহি আছোঁ আমি ঘৰলৈ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। টাটা বাই বাই। যদি ভিডিঅ'টো ভাল পাই জনাব। বাই।